কৃষ্ণ শরণ সিদ্ধি আখির করবনা সেই বাবে শিশুপাল জরা সৌন্দর্যৰে ৰাজেন্দ্ৰ বন্দলিক ভাতৃ মোৰ যুগ্মবীৰৰ বিৰুদ্ধাৰ শৰণ কৰি প্ৰাণস দেৱতা শৰণাৰ্থী স্বামী ৰূপে কৰি শৰণ স্বয়ংবৰৰ মাজে আজি মহৎ গভীৰ আনন্দৰে কটাইছ জীৱনে দ্বাৰকানগৰী সঁচাকৈয়ে ধন্যময় সাৰ্থক না অভাৱী সেৱা কৰিব কিয় দেখোতো বিষণ্ণ চলিছিলো না ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছো না খুলি দিয়ক ৰহস্য ভাঙি পাতি কৌশলে কঠি মহাপুত্ৰ যাৰ বাবে হাহাকাৰ কৰিছে অন্তৰ প্ৰবচনাজনৰ না মোৰ ভক্ত যদি ভাগি অনাহাৰে মই কেইদৰে সহ্য কৰিম কোৱা দেৱী আমাৰ বুললিখা লাগিছে নাই একেলগে লক্ষিলো দুয়ো বেষ্ট শিক্ষিত জ্ঞান কিন্তু এই মায়াময় সংসাৰৰ দুখন শৃংখলা তেওঁক এনেদৰে কৰিলে শৃংখলে তেওঁ সেই দুখ দূৰ কৰিবলৈ অতি অক্ষম কি কৈছে তাকে অমৌঘ্ৰ সংসাৰ যেতিয়া নিত্য দেৱীৰ কুলতে নিমগ্ন হয় তেতিয়াই এক মনে এক ধ্যানে চিন্তা কৰে মোক দয়া ভক্তৰ ওপৰত আপোনাৰ কৃপ দৃষ্টিত কৰা নাই বৰ্তমান না মই তেওঁক মানুহে বৰা বটকেছে দিদি মাৰি আছে সদায় প্ৰস্তুত কিন্তু বুঢ়ামাইটি সেই সুযোগ মোক ইয়াত উঠি থাকিব মই আজি ইউটিউবত দিম নহয় পৰ্যন্ত দিয়া নাই গম পাই যাব তোৰ কথা মই পূজাৰে স্বামী উদম নকল কোনো সাধারণ মানব পরম ব্রহ্মজ্ঞানী জিতেন্দ্রিয় দেব কেউ নামখন বিনে
অন্য ধন নিবিচাৰে যদি খোদামাই এবাৰলৈ মোক দুখ দূৰ কৰিবলৈ আহ্বান কৰে আমি তেওঁৰ দুখ নিশ্চয় পালন কৰিম এটা কথা কিন্তু মই এতিয়াও জানিব স্বামী প্ৰিয়ে আপোনাৰ পৰম নিৰ্যক আপোনাৰ সাক্ষাতৰ বাবে অহালে কিয় প্ৰিয়ে না মহাভক্ত খোদামা নায়কসমূহ সাক্ষাতৰ বাবে ভাবে মোক সাক্ষাৎ কৰিবলৈ কৰিলে মই লাজ পাম বুঝছি রামন নতুন নিরাশ পাতনে মেরিছে দেখে বল প্রিয়ে বলো গোলাপীয়ে বলবিহে ক'লাগে ব'লা, ঠিক আছে।